গুৱাহাটী আৰু শ্বিলং সংযোগী 40 নং ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ মাজভাগতে অৱস্থিত মেঘালয় ৰিভৈ জিলাৰ সদৰ নংপু। গুৱাহাটী আৰু শ্বিলঙলৈ অহা যোৱা কৰা পথিকসকলে এই সৰু চহৰখনতে একাপ চাহৰ জুতি লোৱাৰ বাবে অথবা সতেজ আনাৰস আৰু নানাবিধ জলকীয়াৰ আচাৰ কিনিবলৈ এবাৰ হ'লেও থমকি ৰয়। নংপুৰ পৰা পূবলৈ কেইকিলোমিটাৰমান আগবাঢ়ি গ'লে দেখা পোৱা যায় সেউজীয়া আৰু সোণালী ধাননি পথাৰ, আনাৰসৰ বাগান, শাৰীয়ে শাৰীয়ে চাহ গছ আৰু পৰ্যটকৰ অন্যতম আকৰ্ষণস্থলী মাৰ্নগাৰ হ্ৰদৰ সন্মোহনী প্ৰাকৃতিক দৃশ্যৰে সুবসিত কেইবাখনো ধুনীয়া গাঁৱৰে থোপ খাই থকা ঠাইখনে হ'ল মাৰ্নগাৰ। আদিতে এই গাঁওখনত মৰঙা বা ইয়াৰ বাসিন্দাসকলক মৰ্ণগালী নামেৰে জনা গৈছিল, যদিও সম্পত্তি খাচী ভাষাত মাৰ্নগাৰ নামেহে অধিক পৰিচিত। মাৰ্নগাৰ হ্ৰদৰ সমীপত প্ৰায় 9খন গাঁৱত বসবাস কৰা মাৰ্নগাৰসকল অসমীয়া ভাষী যদিও নিচেই ওচৰৰ পৰা লক্ষ্য কৰিলে তেওঁলোকৰ সমাজখনৰ এখন বিপৰীত ছবিহে দেখা পোৱা যায়। এফালে তেওঁলোকে অসমীয়া ভাষাত কথা বতৰা পাতে, গামোচা আৰু মেখেলা চাদৰ ব্যৱহাৰ কৰে, আনহাতে নামকৰণত তেওঁলোকে খাচী জনগোষ্ঠীয় নামহে ব্যৱহাৰ কৰে। মাৰ্নগাৰ সম্প্ৰদায়ৰ লোকসকলে ব্যৱহাৰ কৰা অসমীয়া ভাষাটো ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভৈয়াম অঞ্চলৰ অসমীয়া ভাষী লোকসকলে কোৱা ভাষাতকৈ কথনভংগীও বহু পৃথক। তদুপৰি ভাষাটোত কেতবোৰ তিব্বত বৰ্মীয় শব্দ আছে, যিবোৰ মূলসুঁতিৰ অসমীয়া ভাষাৰ সৈতে সংলগ্ন নহয়। আজি ৰাতি হ'ব কাৰণে ৰুম এখন লাগিছিলে, আজি থাকলা আৰু অঞ্চলটোত বসবাস কৰা খাচী, কাৰ্বি আৰু তিৱা জনগোষ্ঠীৰ লোকসকলৰ তুলনাত মাৰ্নগাৰ লোকসকলৰ ভাষিক আৰু সাংস্কৃতিক দিশত অনন্য পৰিচয় আছে। তেওঁলোকে নংপু বজাৰৰ পিছফালে থকা সমতল আৰু ক্ৰমাৎ ওখচাপৰ ভূমিভাগত ধান খেতিৰ লগতে বিশাল মাত্ৰাত আনাৰসৰ খেতি, অন্যান্য ভেষজ আৰু মছলাজাতীয় শস্যৰ খেতি কৰি জীৱন নিৰ্বাহ কৰে। মাৰ্নগাৰসকলৰ ধৰ্মীয় দিশটো আৰু অধিক আকৰ্ষণীয়। তেওঁলোকে হিন্দুত্ববাদ আৰু সৰ্বমতবাদৰ মিশ্ৰিত পন্থাক অনুসৰণ কৰে যদিও শেহতীয়াভাৱে তেওঁলোকৰ বহু লোক খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা দেখা গৈছে। হিন্দু ধৰ্মৰ ঐশ্বৰ্যৰ উপাসনা দেৱী লক্ষ্মী দেৱীৰ লেখীয়াকৈ লক্ষ্মী দেৱীক তেওঁলোকে পূজা অৰ্চনা কৰে আৰু দেৱীৰ সন্মানাৰ্থে পৰম্পৰাগত নৃত্যও পৰিৱেশন কৰে। মাৰ্নগাৰসকলে আমাৰ বিহু উৎসৱৰ লেখীয়া উৎসৱো পালন কৰে, যাক তেওঁলোকে দোমাহী বুলি কয়। আৰু গৰু বিহুৰ সময়ত অসমীয়াসকলে কৰাৰ দৰে যথাৰীতি গৰু ম'হক গা ধুৱাই সেৱা প্ৰাৰ্থনা কৰে। দূৰৈৰ পৰা ভাঁহি অহা কীৰ্তন আৰু বৰগীতৰ অমীয়া সুৰে আকাশ বতাহ শান্তিময় আৰু পবিত্ৰ কৰি তোলে। মাৰ্নগাৰৰ হৃদয়স্থানতে থকা এই নামঘৰটো তেওঁলোকৰ ধৰ্মীয় আৰু সকলো ধৰণৰ সাংস্কৃতিক কাৰ্যকলাপৰ প্ৰাণকেন্দ্ৰস্বৰূপ। 16 শতিকাত অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মৰ অন্যতম উপাদান আৰু উপাসনাস্থলী হ'ল নামঘৰ।
আমাৰ ইয়াত নামঘৰ নাছিলে তেতিয়া আমাৰ উজান বিনং বাপ আৰু ছকন দামলং বাপে শ্বিলঙলৈ যায় তেতিয়া বোলে চিফ মিনিষ্টাৰ আছে পুনলান দাস নেকি বোলে তেখেতে আছিল তেতিয়া তাৰ পৰা অনুমতি পাই 1961ত এইখিনিতে খেৰৰ বনাইছিলে নামঘৰখন পিছত গভৰ্ণমেণ্টে লাহে লাহে গভৰ্ণমেণ্টৰ ফেচিলিটি দিয়াত 1963ত এইখনত তাৰমানে স্থায়ী কৰি দিলে তাৰপিছত তাত আছিলে 1961 চনত ইয়ালৈ আহিল 1963 চনত তেতিয়া আসাম গভৰ্ণমেণ্টে যেতিয়া ইয়াৰ পৰা গুচি যায় তেতিয়া তাৰমানে আমাৰ নামঘৰখন তাৰমানে একদম পৰিস্থিতি বেয়া হৈ গৈছিল তেতিয়া আমাৰ বাপসকলে উপায় নাপায় ৰামকৃষ্ণ মিছনলৈ নিজে যাই তাৰমানে যাচি দিছিল তথাপি ৰামকৃষ্ণ মিছনে গ্ৰহণ নকৰাত ইফাল সিফাল ঘূৰিব লগা হ'ল ইফাল সিফাল কষ্ট ভুগিব লগা হ'ল আমাৰ দুজন বাবে পিছত হঠাতে ভগৱানৰ কৃপাই এদিনাখন গুৱাহাটীলৈ যাওঁতে আমাৰ ডাঙৰ বাপে শ্ৰীমন্ত শংকৰদেৱ শংকৰ এজন বাপক বোলে খানাপাৰাত লগ পালে তাতে যোগাযোগ কৰি এই বাপজনাৰ শ্ৰীমন্ত শংকৰদেৱ শংকৰ বাপজনাৰ দ্বাৰাই 1987ত ইয়াত বিনামূলীয়া চিকিৎসালয় আনে তাৰ পৰা এতিয়ালৈকে আমি শ্ৰীমন্ত শংকৰদেৱ শংকৰ লগত জড়িত হয় আমাৰ ইয়াতে বহুত আমাৰ এই ওচৰৰ যিবিলাক অহৰণি আছে তথাপি সিহঁতে গোটেই আমাৰ ইয়ালৈ আশীৰ্বাদ বিচাৰিবলৈ আহে আশীৰ্বাদ কৰিবলৈ আহে যিমান আমাৰ এই অঞ্চলত সকলো জনজাতি সকলোৱে আমি একেলগে মিলি আছোঁ একেলগে যি কামে কাজে সকলোৱে সহযোগিতাৰে আমি চলি আছোঁ মাৰ্ংগাৰৰ এই নামঘৰলৈ সকলো জনজাতিৰ সম্প্ৰদায়ৰ লোকে পৰম ভক্তিৰে আহি প্ৰাৰ্থনা কৰে আৰু আশীষ বিচাৰে সেয়েহে এই নামঘৰটো অঞ্চলটোৰ সামাজিক সাংস্কৃতিক কাৰ্যকলাপৰ মিলনস্থলী বুলি ক'ব পাৰি মেঘালয় সুকীয়া ৰাজ্যৰ মৰ্যাদা লাভ কৰাৰ পাছত খাচী আৰু ইংৰাজী ৰাজ্যখনৰ মূল ভাষা হিচাপে পৰিগণিত হোৱাৰ পাছতে পৰিস্থিতিৰ পৰিৱৰ্তন হ'ল অঞ্চলটোৰ পূৰ্বৰ অসমীয়া মাধ্যমৰ একমাত্ৰ বিদ্যালয় শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়খনত ইংৰাজী মাধ্যমৰ শিক্ষাদান আৰম্ভ হ'ল What is this? Where are you? So, the synonym of accommodation will be? Now we are going to move on to another section, that is awarding the students who got 100% attendance, who did not miss class, not even a single day. Rain or shine. অঞ্চলটোৰ নতুন প্ৰজন্মই এতিয়া খাচী আৰু ইংৰাজী ভাষাকে শিক্ষা আৰু দৈনন্দিন কথা বতৰাৰ ভাৱ প্ৰকাশৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰে তেওঁলোকে আনকি নিজৰ সুবিধাৰ্থে নাম আৰু কীৰ্তনৰ ঘোষাসমূহ ইংৰাজী অথবা খাচী ভাষাৰে লিখিবলৈ লৈছে কৃষ্ণ মোৰ নাম লতিকা বাৰ্কা হয় আৰু আমি এই নামঘৰতে মানে আমাৰ নাম ধৰ্ম হয় আমাৰ শংকৰী ধৰ্ম আমি এইটোকে ধৰ্মকে চলি আছোঁ আৰু মই এইটো ক'ব বিচাৰিছোঁ যে আমি কাৰ্বি নহয় আমি মাৰগাঁৱৰ মানুহ হয় এতিয়া এইটো এটা জনগোষ্ঠী বেলেগ জাতি জনগোষ্ঠী চবৰে নিজে এটা জনগোষ্ঠী থাকে জনজাতি থাকে আমি একচুৱেলি কাৰ্বি নহয় মাৰগাঁৱৰ হয় আৰু আমি ক'ব বিচাৰোঁ যে আমাৰ আইহঁতে নাম গাই আছে দিহানাম গাই আছে এই আইহঁতে মানে অসমীয়াত চিনি নাপায় ইংলিছত বা খাচীয়াত লিখিহে মানে এতিয়ালৈকে মানে গাই আছে যিবিলাক চিনি পাইছে তাত দুটা নিজৰ সেইটো অসমীয়াত গাইছে আৰু যিবিলাক চিনি পোৱা নাই সেই ইংলিছতে লিখিছে বা খাচীয়া ভাষাত লিখিয়ে মানে মিলাই পেলাই গাই আছে ইয়াতেতো সকলো মানে অসমীয়া পঢ়া নহয় আৰু যিটো দেশত আছোঁ সেইটো ভাষাত চলিব লাগিব বা সেইটো ভাষাতে আমি পঢ়িব লাগিব তো সেইকাৰণে ধৰ্মটো ভাল লাগিছে সেইকাৰণে সকলো এইটো ধৰ্মত আছে আৰু কিছুমান নিজে নিজে বেলেগ ধৰ্ম আছে ইয়াতেও ধৰ্ম আছে দুটা তিনিটা ধৰ্ম আছে যাৰ যিটো ভাল লাগিছে তাকেই মানে চলি আছে কিন্তু আমাৰ চলাটো মানে কিছুমান সকলোৱে মানে নাম গাবলৈ ইচ্ছা আছে কিন্তু আখৰ চিনি নাপায় সেইটো কাৰণে এতিয়া মানে নাম গোৱা বা প্ৰাৰ্থনাবিলাক পিছ পৰি আছে যিখিনি জানিছে আৰু বাকী আগত জানিব পৰা নাই মাৰংগাৰ সম্প্ৰদায়ৰ লোকসকল মূলতঃ কোন ঠাইৰ সেই সম্পৰ্কে ইতিহাস নিমাত যদিও কেতবোৰ ধাৰণা অনুসৰি তেওঁলোক আজিৰ সময়ৰ মৰিগাঁও আৰু কামৰূপ জিলাত বসবাস কৰিছিল মানৰ আক্ৰমণকালত তেওঁলোকে খাচী জনগোষ্ঠীয় নাম গ্ৰহণ কৰিছিল যদিও স্বকীয় পৰিচয় সংস্কৃতি আৰু ভাষা দুটা শতিকা জুৰি বজাই ৰাখিছিল বুলি অনুমান কৰা হয় এতিয়াৰ মৰিগাঁও জিলাৰ
তিৱা জনগোষ্ঠীয় গাঁও গৰঙাৰ পৰা পঞ্চদশ আৰু সপ্তদশ শতিকাৰ মাজভাগত তেওঁলোকে প্ৰব্ৰজন কৰা বুলি অনুমান কৰা হয়। তেওঁলোকৰ একাংশ লোক বৰ্তমান অসমৰ কামৰূপ জিলাৰ ডিমৰু বিল আৰু দীপৰ বিল অঞ্চলৰ পৰা প্ৰব্ৰজন কৰাৰ পাছৰে পৰা মাৰনাগৰত থকা বুলি অনুমান কৰা হয়। খাচী ৰাজ্যখনৰ অন্তঃস্থলীতে থকা অসমীয়া ভাষী হিন্দু ধৰ্মাৱলম্বী লোকৰ সমষ্টি মাৰ্গাৰসকল সঁচাকৈ আকৰ্ষণীয় গৱেষণা বা জৰীপৰ সমলস্বৰূপ। তেওঁলোকৰ পূৰ্বপুৰুষ আৰু পৰম্পৰা সম্পৰ্কে অধিক লিখিত ইতিহাস নাই যদিও প্ৰামাণিক তথ্যসমূহে কয় যে প্ৰাচীন কালত উত্তৰ পূৰ্বাঞ্চলৰ ভিন্ন ভিন্ন জনজাতি সম্প্ৰদায়সমূহৰ মাজত সংস্কৃতি আৰু পৰম্পৰাৰ সুন্দৰ বিনিময় ঘটিছিল। মাৰ্গাৰ সম্প্ৰদায় আৰু তেওঁলোকৰ সংস্কৃতি আৰু পৰম্পৰাৰ সন্দৰ্ভত শীঘ্ৰে নতুনকৈ গৱেষণা কৰাটো প্ৰয়োজন, কিয়নো এইবোৰ সংৰক্ষিত নহ'লে সময়ৰ কৰাল গ্ৰাসত নিশ্চিহ্ন হৈ যোৱাটো ধুৰুপ।